হে ৰাম কবি নিগদতি শুনিও সম্প্ৰতি কহোঁ বেদান্তৰ তত্ত্ব স্বভাৱে যি কৰে দান হোম মহা তপ জপ তীৰ্থ ব্ৰত কায় বাক্য মনে যতে আচৰে লৌকিক বৈদিক কৰ্ম হুয়া একমত ঈশ্বৰ কৃষ্ণত অৰ্পিব শিষব ধৰ্ম ৰাম ৰাম নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে জানাহি হুৱে মহাভাগৱত ধৰ্ম হে ৰাম ৰাম গৰ্ব অহংকাৰ তেজি যিটো জন আচৰে কৰ্ম ভকতি তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত বৈকুণ্ঠ যত সম্পত্তি নিমিৰজাই সুধিছিল নভাগী প্ৰশ্ন এভাগ হ'ল ভাগৱত ধৰ্ম মানে কি ভাগৱত ধৰ্মৰ লক্ষণ কেনেকুৱা আৰু কবি নামৰ সিদ্ধজনে বেদান্তৰ তত্ত্ব দৰ্শন কৰিছে অৰ্থাৎ সমস্ত বেদ উপনিষদ শাস্ত্ৰ পুৰাণ আদিৰ তত্ত্ব য'ত একেলগে নিহিত হৈ আছে তাক কোৱা হৈছে বেদান্ত আৰু সমস্ত বেদান্ত সাৰ মহাভাগৱত আৰু সেই সমস্ত বেদান্তৰ সাৰ নিহিত হৈ আছে কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱতত অৰ্থাৎ বেদান্তৰ দৰ্শনটো ভাগৱতে কেনেধৰণে সাৰ হিচাপে প্ৰকাশ কৰিছে তাকেই কবি নামৰ সিদ্ধজনে নিমিৰজাৰ আগত প্ৰকাশ কৰিবলৈ আগবাঢ়ি সিদ্ধান্ত দিছে কবি নিগদতি শুনিও সম্প্ৰতি কহোঁ বেদান্তৰ তত্ত্ব যে বেদান্তৰ তত্ত্ব তোমাৰ আগত আমি কওঁ শুনা স্বভাৱে যি কৰে দান হোম মহা তপ জপ তীৰ্থ ব্ৰত স্বাভাৱিকভাৱে স্বভাৱগতভাৱে সত ৰজ তম তিনি গুণযুক্ত এজন শৰীৰধাৰী মনুষ্যই যিবিলাক কৰ্ম আশ্ৰয় কৰে স্বাভাৱিকতে যেনে দান দিয়া যেনে হোম যজ্ঞ কৰা যেনে তপস্যা কৰা যেনে তীৰ্থ ভ্ৰমণ কৰা যেনে ব্ৰত পালন কৰা
আদিকে ধৰি সমস্তখিনি কায় বাক্য মনে যতেক আচৰে লৌকিক বৈদিক কৰ্ম। কায় বাক্য মনৰ দ্বাৰা স্বাভাৱিকভাৱে এজন শৰীৰধাৰী মনুষ্যই যিবিলাক কৰ্মক ধৰ্ম হিচাপে এই সংসাৰত পালন কৰি থাকে, লৌকিক আৰু বৈদিক এই দুটাই। এটা হ'ল লৌকিক অৰ্থাৎ মানুহৰ মুখে মুখে চলি অহা লোকাচাৰ, প্ৰচলিত নিয়ম, পূৰ্ব পৰম্পৰাগত কৰ্ম। আৰু অন্যটো হ'ল বৈদিক অৰ্থাৎ বেদৰ দ্বাৰা আশ্ৰয় কৰা নীতি নিয়ম কৰ্ম ধৰ্ম। এনেকৈ লৌকিক বা লোকাচাৰ, বৈদিক বা বেদাচাৰ, কায় বাক্য মনৰ দ্বাৰা এজন শৰীৰধাৰী ব্যক্তিৰ পৰা আৰম্ভ কৰি এখন সমাজ ব্যৱস্থালৈকে যতেক আচৰে যিমানবিলাক আচৰণ দেখা যায়, হুয়া একমত ঈশ্বৰ কৃষ্ণত অৰ্পিব শিশৱ ধৰ্ম। সেই সকলোবিলাক এক কৰি ঈশ্বৰ কৃষ্ণত অৰ্পণ কৰি দিয়াটোৱে হ'ল ভাগৱত ধৰ্মৰ দৰ্শন বা লক্ষণ। নিত্য নৈমিত্তিক যত জাতি ধৰ্ম, আশ্ৰমৰ যত কৰ্ম, কৃষ্ণত অৰ্পিলে জানা সিও হুৱে মহাভাগৱত ধৰ্ম। নিত্য কৰ্ম। আমি সংসাৰখনত দুই ধৰণে বৰ্তি থাকোঁ। এক হ'ল নিত্য, দুই হ'ল নৈমিত্তিক। আজি বাপজনাই যিটো কৰ্ম কৰিছে সেউকী বাপজনাই গুৰু আসন প্ৰতিষ্ঠা কৰিছে। এইটো জীৱৰ নিত্য কৰ্মৰ ভিতৰত পৰে, কিন্তু তেৰাই জন্মৰ পৰা এই নিত্য কৰ্মটো কৰা নাছিল। আজি তেৰাৰ হয়তো 30 বছৰ বা 40 বছৰ বয়সত তেৰাই ধন টকা পইচা উপাৰ্জন কৰি তেৰাই এই নিত্য কৰ্মটোক আশ্ৰয় কৰিবৰ বাবে আজি ব্যৱস্থা ভাগ পালন কৰিছে। সেইকাৰণে আজি তেৰাৰ কৰ্মটো হৈছে নৈমিত্তিক কৰ্ম, অৰ্থাৎ গুৰু আসন ভাগি প্ৰতিষ্ঠা কৰি সদায় সদায় পুৱা গধূলি গুৰু সেৱাৰ মাধ্যমেৰে, ঈশ্বৰ চিন্তাৰ মাধ্যমেৰে তেওঁ জীৱন আগবঢ়াবলৈ চিন্তা কৰিছে। আৰু সেইকাৰণে কালিলৈ পৰা তেওঁ যিটো ব্যৱস্থা পালন কৰিব সেইটো নিত্য কৰ্ম হৈ যাব। কিন্তু আজি যে তেওঁ আসন প্ৰতিষ্ঠা কৰিলে এইটো হ'ল নৈমিত্তিক কৰ্ম। এই নৈমিত্তিক কৰ্মটোৰ অৰ্থ হ'ল যে গুৰু আসন প্ৰতিষ্ঠা কৰিব কাৰণেহে আপোনাসৱক নিমন্ত্ৰণ কৰিলে। যদি আসন প্ৰতিষ্ঠা নকৰিলে হয় আপোনাসৱক নিমন্ত্ৰণ নকৰিলেহেঁতেন। সেইকাৰণে নৈমিত্তিক মানে কিবা এটা নিমিত্ত আছে, উদ্দেশ্য আছে। উদ্দেশ্যটো হ'ল তেওঁ কালিলৈ পৰা ঈশ্বৰ সেৱাৰ মাধ্যমেৰে জীৱন আগবঢ়াবলৈ সুদৃঢ় বিশ্বাসেৰে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ হৈছে, ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈছে যে ইমান দিনে মই তোমাক এৰা ধৰাৰ মাজেৰেহে চিন্তা কৰিছিলোঁ। কেতিয়াবা কৃষ্ণ বুলি কৈছিলোঁ, কেতিয়াবা কোৱাৰ পৰা আঁতৰি আছিলোঁ। কোনোবা এদিনা মই গুৰু সেৱা ভিতৰতে কৰিছিলোঁ, কিন্তু কোনোবা এদিন সময় অভাৱৰ বাবে মই গুৰু সেৱা নকৰাকৈ কৰ্মত আগবাঢ়ি যাব লগা হৈছিল। কিন্তু কালিলৈ পৰা প্ৰভু মই তোমাৰ চৰণত সেৱা নকৰাকৈ কোনোদিন কৰ্ম নকৰোঁ। সেইটো হ'ব নিত্য কৰ্ম। আৰু আজি যিটো কৰ্ম, নিত্য কৰ্মৰ উদ্দেশ্যে তেওঁ নৈমিত্তিক কৰ্মটো আশ্ৰয় কৰিছে। এনেকৈ নিত্য বা নৈমিত্তিক, লৌকিক বা বৈদিক বা স্বাভাৱিকভাৱে যি কৰ্ম আমি জনা নজনা, বুজা নুবুজাৰ মাজেৰে কৰি থাকোঁ। কোনোবা এজন বিধানীৰ ওচৰলৈ গৈ ঘৰখনত অমংগল হোৱাৰ বাবে আমি কিবা এটা দৰ্শন উত্তৰ পাম নেকি, এনেকৈ গৈ কোনো এজন বা পায়ে আমি চিন্তা কৰি কিবা এটা কৰ্ম স্বাভাৱিকভাৱে জনা নজনা, বুজা নুবুজাৰ মাজেৰে আমি জীৱন আগবঢ়াই নিওঁ বহু বা পায়ে সমস্তই। আৰু কবি নামৰ সিদ্ধজনে এই মুহূৰ্তত ভাগৱত ধৰ্মৰ লক্ষণটো প্ৰকাশ কৰিবলৈ গৈছে। বেদেনো কেনেকৈ কৈছে আৰু বেদান্ততনো কি বুলি প্ৰকাশিত হৈ আছে, আৰু সেই সমস্তখিনি সাৰ ভাগৱতৰ মাধ্যমেৰে গুৰুজন বস্তুৱে আমাক কি তত্ত্বটো দৰ্শন কৰাইছে তাকে আগবঢ়াবলৈ গৈ
কবি নামৰ সিদ্ধজনে প্ৰকাশ কৰিছে যে এনেকৈ চিন্তা কৰি আগবঢ়াই নিয়া জীৱনত সমস্তখিনি কৃষ্ণত অৰ্পিলে জানা সিও হুৱে মহাভাগৱত ধৰ্ম। সুদৃঢ় বিশ্বাস সহিতে কৃষ্ণত যদি এইখিনি অৰ্পণ কৰিব পৰা যায় তেতিয়াহ'লে ই মহাভাগৱত ধৰ্ম হ'ব। কিন্তু ইমান সহজ নহয়। তাৰ কাৰণে কি ত্যাগ কৰিব লাগিব? গৰ্ব, অহংকাৰ, তেজি যিটো জনে আচৰে কৰ্ম ভকতি, অৰ্থাৎ ওপৰত কৈ অহা দান, হোম, তপ, জপ, তীৰ্থ, ব্ৰত, লৌকিক, বৈদিক, নিত্য, নৈমিত্তিক, আশ্ৰমৰ যত কৰ্ম, যত জাতি ধৰ্ম, এই সকলোখিনিক এটা নামেৰে নামাকৰণ কৰা হ'ল। সেই নামটো হ'ল কৰ্ম ভকতি। মানে এইখিনি আমি কৰ্ম কৰিবই লাগিব, সেইকাৰণে ইয়াৰ নামটো হ'ল কৰ্ম ভকতি। আৰু এই কৰ্ম ভকতিক আশ্ৰয় কৰি জীৱন আগবঢ়াই নি থাকোঁতে সেইখিনি এৰিব লাগিব গৰ্ব আৰু অহংকাৰ। যে কোনোদিন মই ধন সম্পত্তিৰ গৰাকী হৈ ধনী বুলি অহংকাৰ কৰিব নালাগিব। কোনোদিন মই ব্ৰাহ্মণ কুলত জন্ম হৈছোঁ, গতিকে মোক তোমালোকে সেৱা কৰা, কাৰণ মই ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ তিনিও জাতিতকৈ মই শ্ৰেষ্ঠ, সেইকাৰণে তোমালোকে মোক সন্মান কৰা। এই বুলি গৰ্ব অহংকাৰ মনত থাকিব নালাগিব। সেইখিনি ত্যাগ কৰিব পাৰিব লাগিব। আৰু ত্যাগ কৰিব পাৰিলেহে কৰ্ম ভকতি কৃষ্ণত অৰ্পণ কৰিব পৰা যাব, নহ'লে কিন্তু পৰা নাযাব। তাৰ প্ৰমাণটো ভাগৱতৰ প্ৰথম স্কন্ধত প্ৰকাশ কৰিছিল। নৈমিষ ক্ষেত্ৰত 28,000 ঋষিমুনি, 2800 সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান, মান্য কৰি সূতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। ৰজা পৰীক্ষিত যেতিয়া অভিশপ্ত হৈছিল তেতিয়া তেওঁৰ কাষত তেওঁৰ মংগলৰ কথা চিন্তা কৰি 60,000 ঋষিমুনি উপস্থিত আছে। কিন্তু তাৰ বহু বছৰ পাছত, অৰ্থাৎ কলিযুগ আৰম্ভ হোৱাৰ প্ৰায় 200 বছৰ পাছত, যেতিয়া ঋষিমুনিসকলে চিন্তা কৰিছিল যে আমি আকৌ কৃষ্ণ কথা, ভাগৱত কথা শুনিব নোৱাৰোঁনে, তেতিয়াই শুকগুৰুৰ চৰণত সেৱা নিবেদন কৰিছিল। আৰু শুকগুৰুৱে নিৰ্দেশ কৰিছিল যে মই তোমালোকক ভাগৱত কথা ক'বলৈ এতিয়া আৰু সেই পৰিৱেশেই নাই, কাৰণ পৰীক্ষিতো নাই, তেনে এজন শ্ৰোতাও নাই, তেনে এটা পৰিৱেশো নাই, সেইকাৰণে মই তোমালোকক ভাগৱত কথা ক'বলৈ ইচ্ছা কৰা নাই। কিন্তু তোমালোকে যদি অত্যন্ত ইচ্ছা কৰিছা তেতিয়াহ'লে উগ্ৰশ্ৰৱা নামৰ এজন সূত সম্প্ৰদায়ৰ ঋষি আছে, তেওঁৰ চৰণত তোমালোকে সেৱা নিবেদন কৰা, তেওঁ তোমালোকক মনৰ আশা পূৰণ কৰিব। আৰু তৎক্ষণাৎ কি হৈছিল? 2টা ভাগ হৈছিল। এটা ভাগত থাকিল 32,000 ঋষিমুনি আৰু অন্যটো ভাগত থাকিল 60,000 ঋষিমুনি। আৰু 32,000 ঋষিমুনি সেই স্থান তৎমুহূৰ্ততে ত্যাগ কৰিছিল, কাৰণ এই দুটাই গৰ্ব অহংকাৰ আছিল তেওঁলোকৰ। গৰ্ব অহংকাৰ কেইটা কি কি? যে আমি ব্ৰাহ্মণ কুলৰ, অৰ্থাৎ আমি উচ্চ বংশজাত বুলি বংশৰ অহংকাৰটো আছিল। 2 নম্বৰতে আমি শাস্ত্ৰজ্ঞ বেদজ্ঞ বুলি বিদ্যাৰ অহংকাৰ আছিল। সেইকাৰণে এই দুটা অহংকাৰ থকাৰ বাবে তেওঁলোকে কৰি থকা যি স্বাভাৱিকভাৱে কৰ্ম, যি লৌকিক বৈদিক কৰ্ম, যি জাতি ধৰ্ম কৰ্ম, যি আশ্ৰমৰ যত কৰ্ম, এই সমস্তখিনি তেওঁলোকে কৃষ্ণত অৰ্পণ কৰিব পৰা নাছিল। কিন্তু অন্য হাতেদি 28,000 ঋষিমুনিয়ে সমস্ত গৰ্ব অহংকাৰ ত্যাগ কৰি যি কৰ্ম ভকতি তেওঁলোকে কৰ্ম কৰিছিল, কি সহস্ৰ বৎসৰ যিটো যজ্ঞ আৰম্ভিলোঁ, হোমে ধূমে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ,
যে তেওঁলোকে প্ৰকাশ কৰিছে নিজ মুখে যে আমি ইমান দিনে অৰ্থাৎ 1000 বছৰ জোৰা এটা যজ্ঞ কৰ্ম কৰিছিলোঁ। এই কৰ্মটোৰ পৰা আমাৰ লাভ কি হ'ল? এটাই, সেইটো হ'ল অগ্নিকুণ্ডৰ পৰা ওলোৱা ধোঁৱা আমাৰ শৰীৰটোত লাগি লাগি আমাৰ কাপোৰ কানি অৰ্থাৎ বস্ত্ৰ সমস্তখিনি ধোঁৱা বৰণীয়া হ'ল আৰু আমাৰ শৰীৰটো ধোঁৱা বৰণীয়া হৈ গ'ল। কাপোৰ কানি বস্ত্ৰকে ধৰি সমস্তখিনি শৰীৰৰ সমস্তখিনি কেৱল ধোঁৱা ধোঁৱা গোন্ধাবলৈ ধৰিলে। গতিকে আমি সকলোখিনি ত্যাগ কৰা হৈছে আৰু এতিয়া আমি গুৰুৰ আজ্ঞাশিৰে ধৰি তোমাৰ চৰণত আমি শৰণাপন্ন হৈছোঁ। তুমি আমাক সেই যে তাহানি পৰীক্ষিতৰ আগত গুৰুদেৱে কৈছিল ভাগৱত কথা, কৃষ্ণ গোসাঁইৰ কথা, নিৰ্গুণ নাম বস্তু তুমি আমাক প্ৰকাশ কৰা, শ্ৰৱণ কৰি আমি কৃতকৃত্য হ'ব বিচাৰোঁ। এইটো হ'ল ভাগৱত ধৰ্মৰ দৰ্শনটো। আৰু এইখিনি কথাকে কবি নামৰ সিদ্ধজনে প্ৰকাশ কৰিছে এনেধৰণে যে যেনেধৰণে 28,000 ঋষিমুনিয়ে গুৰুৰ আজ্ঞাশিৰে ধৰি সমস্ত কৰ্ম ভকতি ত্যাগ কৰি গৰ্ব অহংকাৰ ত্যাগ কৰি গুৰুৰ চৰণত শৰণাপন্ন হৈ কৃষ্ণস্তু ভগৱান নাম বস্তুক আশ্ৰয় কৰি জীৱন ধন্য কৰিবলৈ চিন্তা কৰিছিল। আৰু কবি নামৰ সিদ্ধজনে কৈছে তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত বৈকুণ্ঠ যত সম্পত্তি। এই সকলো বৈকুণ্ঠৰ মহাসম্পত্তি হ'ল শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য আৰু নিৰ্বাণ বা মোক্ষয়। 5 প্ৰকাৰ মুক্তিয়ে হ'ল বৈকুণ্ঠৰ সম্পত্তি। এই 5 প্ৰকাৰ মুকুতিস্বৰূপ বৈকুণ্ঠৰ সম্পত্তি ভগৱন্তৰ মহাভকতক ভগৱন্তই কৃপা কৰি প্ৰদান কৰে। এই দৰ্শনটো কবি নামৰ সিদ্ধজনে ক'লে। এতিয়া 28,000 ঋষিমুনিয়ে কৰ্মভকতি আশ্ৰয় কৰিলে নে নকৰিলে তাৰ দ্বাৰাই আমি বুজি পাম ওপৰত কৈ অহা এই তত্ত্বকেইটা অৰ্থাৎ কথাখিনিক আমাক পালন কৰিবলৈ কৈছে নে প্ৰকৃততে নাই কোৱা অৰ্থাৎ এৰিবলৈ কৈছে। বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে অপূৰ্ব সৃষ্টি নামঘোষাৰ মাধ্যমেৰে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। সমস্ত বেদ বেদান্তৰ সাৰ হ'ল মহাভাগৱত শাস্ত্ৰ। ইহাৰ উত্তম ৰস পায় পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসতৰ ৰতি নাই। এতিয়া সমস্ত বেদান্ত সাৰ কি বুলি ক'লে মহাভাগৱত। এতিয়া মহাভাগৱতৰ ৰসটো কি? কৃষ্ণ নাম। আৰু সেই কৃষ্ণ নাম ৰস যিজন মহামহন্তই পাণ কৰিবলৈ আশ্ৰয় কৰিলে তেওঁ বাকী যাগ যজ্ঞ পূজা পাতল দান দক্ষিণাকে ধৰি যি লৌকিক বৈদিক যি আশ্ৰমৰ কৰ্ম, যি জাতি ধৰ্ম, যি নিত্য কৰ্ম, নৈমিত্তিক কৰ্ম সমস্তখিনি মনৰ পৰা তেওঁ ত্যাগ কৰে। আৰু ত্যাগ কৰি কি কৰে? সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। তেওঁ কেৱল সাধু সংগ কৃষ্ণ নাম এই দুটা বস্তুকে মুখ্য হিচাপে আশ্ৰয় কৰি জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰে। আৰু বৰ্তমান কবি নামৰ সিদ্ধজনে প্ৰকাশ কৰিলে যে তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত বৈকুণ্ঠ যত সম্পত্তি। ইয়াক বুজিবৰ কাৰণে আমি দ্বিতীয়টো দৰ্শন যদি চিন্তা কৰোঁ তেতিয়াহ'লে দ্বিতীয়টো দৰ্শন হ'ল ভাগৱতৰে 4ৰ্থ স্কন্ধত দক্ষ যজ্ঞ নামত যি ব্যৱস্থা আমাক দৰ্শন কৰাইছে। দক্ষ যজ্ঞ বুলি সতীৰ দেহ ত্যাগ কাহিনীমূলকভাৱে যি তত্ত্ব আমাক দৰ্শন কৰোৱালে যে দক্ষ ৰজাই বৃহস্পতি নামৰ এভাগী যজ্ঞ কৰিছিল। সেই যজ্ঞত তেওঁৰ জোঁৱায়েক শিৱক নিমন্ত্ৰণ কৰা নাছিল, তেওঁৰ কন্যা সহিতে সতী সহিতে। তৎসত্ত্বেও কন্যা সতী অৰ্থাৎ শিৱৰ ধৰ্মপত্নীয়ে স্বামী শিৱৰ পৰা আজ্ঞা বিচাৰিছিল যে পিতাই কিবা কাৰণত মোক মাতিবলৈ নিমন্ত্ৰণ কৰিবলৈ পাহৰিও যাব পাৰে,
গতিকে মই তেওঁৰে কন্যা হিচাপে মই যোৱাতটো বাধা নাই স্বামী, গতিকে তুমি মোক আজ্ঞা কৰা। আৰু যেতিয়া শিৱই কৈছিল যে আজ্ঞা বাৰু মই তোমাক দিছোঁ, কিন্তু মনত ৰাখিবা সেই স্থানলৈ তুমি নিমন্ত্ৰণ নকৰাকৈ যোৱাৰ বাবে কিন্তু তোমাৰ অথন্তৰ ঘটিব। গতিকে যোৱা নোযোৱাটো তোমাৰ নিজৰ ইচ্ছা সতি। মই কিন্তু তোমাক যোৱা বুলিও নকওঁ, মই তোমাক নাযাবলৈও নকওঁ। গতিকে চিন্তা তুমি নিজেই কৰিবা। এই বুলি স্বামী শিৱই সতীক নিৰ্দেশ দিলে। আৰু সতীয়ে চিন্তা কৰি যে পিতৃৰ গৃহলৈহে যাম, নিমন্ত্ৰণ কৰা নকৰাৰ কি কথা আছে। এই ভাবি যেতিয়া সতী গৈ দক্ষ যজ্ঞত পিতৃৰ গৃহত উপস্থিত হ'ল, তেতিয়া পিতৃ দক্ষই সতীক নানা ককৰ্থনা কৰিছিল। আৰু সতীৰ স্বামী শিৱক শিৱ নাম ধৰি ধৰি যথেষ্ট গালি সপনি পাৰিছে, ককৰ্থনা কৰিছে। আৰু সতীয়ে স্বামী নিন্দা সহ্য কৰিব নোৱাৰি পিতৃ দক্ষক উপদেশ প্ৰদান কৰিছিল যে পিতা, তুমি এটা কথা হয়তো এতিয়ালৈকে বুজি পোৱা নাই। সেই কথাটো হ'ল তুমি যাক গালি পাৰি আছা সেইজনা মোৰ স্বামী। তুমি গালি পৰাত অপৰাধ নাই পিতা, কিয়নো তুমি হ'লা শহুৰ দেউতা আৰু তেওঁ হ'ল তোমাৰ জোঁৱাই। গতিকে শহুৰেকে জোঁৱায়েকক দুই এষাৰ টানকৈ কোৱাটো বৰ এটা অপৰাধ নহয়। কিন্তু মনত ৰাখিবা পিতা, তুমি যিটো নামেৰে জোঁৱাইক গালি পাৰি আছা সেই নামটো কিন্তু ঈশ্বৰ কৃষ্ণদেৱৰ অনন্ত কোটি নামৰ এক নাম শিৱ। গতিকে সেইখিনিত তোমাৰ অপৰাধটো ৰৈ গৈছে। তুমি মোৰ স্বামীক গালি পৰা নাই পিতা, তুমি ঈশ্বৰক গালি পাৰিছা, কাৰণ শিৱ নামটো ঈশ্বৰৰ নাম। তো ঈশ্বৰৰ নামটোহে মোৰ স্বামীয়ে লৈ আছে। গতিকে তুমি স্বামীক যদি জোঁৱাইক গালি পাৰিলাহেঁতেন তাত অপৰাধ নাছিল। সেইটোৱে হ'ল মূল দৰ্শনটো। যদি ভকত বুলি কাৰোবাক গালি পৰা যায় তেতিয়া কিন্তু সেই অপৰাধৰ ক্ষমা নাই। ঋষি দুৰ্বাসায়ো ভক্ত অম্বৰীষৰ ওচৰত অপৰাধ লগোৱাৰ বাবে গোটেই ত্ৰিভুৱন ঘূৰিও ভগৱন্তৰ সুদৰ্শন চক্ৰৰ পৰা হাত সাৰিব পৰা নাছিল। গতিকে ভাগৱতেই দৰ্শন আমাক প্ৰকাশ কৰিছে। কিন্তু যদি গালি পাৰে, প্ৰাণজিত বুলি কৈ গালি পাৰিব, কাৰণ এইটো নাম ঈশ্বৰৰ নাম নহয়, এইটোৱে শৰীৰটোৰহে নাম। আৰু শৰীৰটো হ'ল বিনাশী, পঞ্চভূতি তত্ত্ব পঞ্চভূতেৰে গঠিত এই শৰীৰ, ইয়াৰ বিনাশ হয়। গতিকে আমি কাৰোবাক যদি ককৰ্থনা কৰোঁ, কাৰোবাক যদি গালি পাৰোঁ, তেতিয়াহ'লে আমি সেইজন ভকত বুলি যদি কৈ গালি পাৰোঁ তেতিয়াহ'লে কিন্তু সমস্ত অপৰাধ আছে। গতিকে আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। কবি নামৰ সিদ্ধজনে বেদান্তৰ তত্ত্ব প্ৰকাশ কৰিবলৈ গৈ প্ৰথম কোৱা সেই নিয়মকেইটা আমাক প্ৰকৃততে আশ্ৰয় কৰিবলৈ কৈছে নে প্ৰকৃততে এৰিবলৈ আমাক উপদেশ দিছে? এৰা যদি বোলা ৰাজা অজ্ঞানীৰ ভয়, জ্ঞানে সে কৰোঁ অন্তৰ, কি কৰৈ ভকতি হেন শংকামতি, তেজিয়া শুনা উত্তৰ। হে ৰাজন নিমি, তুমি যদি ভাবিছা এজন অজ্ঞানী মনুষ্য জ্ঞান লাভ কৰা মাত্ৰকে তেওঁ ভয়ৰ পৰা মুক্ত হৈ যাব পাৰে, তেনে ক্ষেত্ৰত ভক্তি আশ্ৰয় কৰা নকৰাৰ কি কথাটো আহি পৰে? অশিক্ষিত এজন ব্যক্তিয়ে অ আ ক খ কেইটা শিকি ABCD কেইটা শিকিলেই যদি তেওঁ ভয়ৰ পৰা মুক্ত হ'ব পাৰে, তেতিয়াহ'লে ভক্তিৰ কি কথা আছে? ভক্তি আশ্ৰয় কৰা নকৰাটো, শৰণ গ্ৰহণ কৰা নকৰাটো, ভজন গ্ৰহণ কৰা নকৰাটো কি কথা আছে? তেওঁতো BA পাছ MA পাছ, গতিকে শৰণ ব্যৱস্থাটো গ্ৰহণ নকৰিলেও তেওঁ ঈশ্বৰৰ কৃপা লাভ কৰিব। এনেকুৱা তোমাৰ ভাৱনা কিবা তোমাৰ মনত আহিছে নেকি ৰাজন? এই বুলি কবি নামৰ সিদ্ধজনে নিমি ৰজাৰ আগত প্ৰকাশ কৰিছে। তে এইটো হ'ল আমাৰ সমাজ ব্যৱস্থাৰ স্বাভাৱিক দৰ্শন। তো অন্য হাতেদি মাধৱ গুৰুজনাই কৈছে
কৰ্মত বিশ্বাসৰ যাৰ হিয়াত থাকন্তু হৰি আতিশয় দূৰহন্ত তাৰ দূৰতো বিদূৰহন্ত তাৰ অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণক পাই শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ যিজনৰ ধৰ্ম হ'ল গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তিক আশ্ৰয় কৰি জীৱন আগবঢ়াই নিয়া তেওঁহে ঈশ্বৰ পুৰুষৰ কৃপাধন্য হ'ব পাৰে কিন্তু যিসকলে কৰ্ম মাৰ্গক আশ্ৰয় কৰি থাকে তেওঁলোকে কৰ্মত বিশ্বাস যাৰ তেওঁলোকে হৃদয়ত কৃষ্ণ তত্ত্ব থাকিলেও কৃষ্ণ তত্ত্বৰ উপলব্ধি অনুভৱ দ্বাৰা সমস্তৰ দ্বাৰা সম্ভৱ নহয় বুলি শাস্ত্ৰসন্মতে আমাক সিদ্ধান্ত দিছে গতিকে ৰাজন নিমি তুমি শুনা তোমাৰ সেই শংকা আমি আজি দূৰ কৰি দিম এৰাম ঈশ্বৰ বিমুখ হুৱে যিটো নৰ ধৰে বিষ্ণু মায়া তাংক এহি দেহময়ী বোলে অজ্ঞানত পাখৰে নিজ আত্মাক ৰাজন নিমি যিসকল প্ৰকৃততে ঈশ্বৰ বিমুখ হৈ কৰ্ম মাৰ্গক আশ্ৰয় কৰে জ্ঞান মাৰ্গক আশ্ৰয় কৰে তেওঁলোকক স্বাভাৱিকতে বিষ্ণু মায়াই গ্ৰাস কৰে আৰু বিষ্ণুৰ মায়াটোৰ কথা বৰ্তমান দৰ্শন কৰালে এহি দেহ মই বোলে অজ্ঞানত পাখৰে নিজ আত্মাক অৰ্থাৎ দেহটোকে মই বুলি ভাবি থাকে সেইটো হ'ল বিষ্ণু মায়াটো আজি যিজন সেউকী বাপ সেই সেউকী বাপজনে গুৰু গৃহভাগী সুন্দৰভাৱে নিৰ্মাণ কৰি আসন প্ৰতিষ্ঠা কৰিছে তেওঁ কিন্তু মই ভাৱটো নাই অনা তেওঁ আপোনাসৱ মহামহন্তৰ আশীৰ্বাদ স্বৰূপেহে এই কৰ্মটো কৰিবলৈ তেওঁ সম্ভৱ হ'ব পাৰিছে বুলি ভাবিছে কিন্তু অন্য হাতেদি আমি বাকী ব্যৱস্থাটোত কি ভাৱনাটো আনো বোলে কোনফালে গৈছিলা মই আমুকৰ ঘৰৰ পৰা আহিলোঁ কিয় বোলে এনেকুৱা তেনেকুৱা এটা হৈছে ল'ৰাটোৰ গতিকে পানী অকণ জৰাই আনিলোঁ বোলে কিয় আমুকটোৰ কাৰণে মোৰ ল'ৰাটোৰ আমুকটো হৈছে সেইকাৰণে মই আমুকৰ পৰা আমুক ব্যৱস্থাটো পালন কৰি ঘৰত আশ্ৰয় কৰিবলৈ ব্যৱস্থাটো পালন কৰা হৈছে এনেকৈ দুটা শব্দ ব্যৱহাৰ কৰা দেখা যায় মই আৰু মোৰ গতিকে সেই দুটা ব্যৱস্থা বৰ্তমান কাৰ কাৰ হয় বুলি কৈছে যিসকল প্ৰকৃততে ঈশ্বৰ বিমুখ হৈ থাকে তেওঁলোকেহে মই মোৰ ভাৱনাটোত অতীৱ গুৰুত্ব প্ৰদান কৰে আৰু সেইটোৱে হ'ল ভগৱন্তৰ মায়া এৰা হুৱে জ্ঞান শূন্য কোন পাপ পুণ্য কৰিতে নপাৰে সাৰ বিষয় ব্যাকুলে সম্যকে বাতুল নুগুছে যাতনা তাৰ ৰাম যাহাৰ মায়াত এতেকে অনৰ্থ ভজুক হেন মুৰাৰী একচিত্ত হুয়া কৃষ্ণত কৰিব ভকতি অব্যভিচাৰী যিসকলে এনেকৈ ভগৱন্ত বিমুখ হৈ ভগৱন্তৰ মায়াত আবদ্ধ হৈ অজ্ঞান পথেৰে জীৱনটো আগবঢ়াই নিয়ে তেওঁলোক স্বাভাৱিকতে বিষয়ত ব্যাকুল হয় আৰু সম্যকে এই সংসাৰখনত বাটলো গুটিটোৰ নিচিনাকৈ ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰিব লগা হয় আপোনাৰ হয়তো দেখিছেই সমাজ দৰ্শনত
আজি বোলে ইটো কালি বোলে সিটো, অৰ্থাৎ আজি যদি কেনেবাকৈ গৈছে তীৰ্থ ভ্ৰমণৰ কথা চিন্তা, অন্য দিনা আকৌ নামঘৰত গৈ গোৱাপান এভাগ আগবঢ়োৱা, তাৰ আকৌ এসপ্তাহমানৰ পাছতে আকৌ শিৱৰাত্ৰিত গৈ শিৱ পূজা ভাগ কৰা, আকৌ দুমাহমানৰ পাছতে সৰস্বতী পূজা ভাগ কৰা, আকৌ 3 মাহমান পাছতে বিশ্বকৰ্মা পূজা ভাগো কৰা, আকৌ তাৰ মাজতে কোনোবা এজন বিধানীৰ ওচৰলৈ গৈ জন্ম হোৱা সন্তানটি জাতকৰ্মৰ বাবে এই গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ, হৃষ্ট দুখ আদিবিলাক কোন ক্ষণত জন্ম হৈছিল, কি ব্যৱস্থা পালন কৰিব লাগিব, সেইটো জানিবৰ বাবে এজন বিধানীৰ ওচৰলৈ ঢপলিয়াই যায়। তাৰমানে এটা নিৰ্দিষ্ট মতত স্থিৰ নহয়, কেৱল ইফালৰ পৰা সিফালে ঘূৰিহে ফুৰে। সন্তানটোৰ মংগলৰ অৰ্থে বিধানীৰ ওচৰলৈ যায়। ঘৰখন নতুনকৈ নিৰ্মাণ কৰি ঘৰত সোমাবৰ বাবে কোনটো দিন ভাল দিন তাক চোৱাবৰ বাবে এজন বিধানীৰ ওচৰলৈ যায়। কিন্তু মাটিডোখৰ কিনোতে কোনোবাই ভঙাই দিব বুলি কাকো নজনায়। নতুনকৈ গাড়ী এখন ল'বলৈ লয়, কোনোবাই কিজানি গাড়ীখন ল'বলৈ লওঁতে কাৰোবাক কিবা এটা লগাবগৈ এই বুলি ভাবি মনে মনে গাড়ীখন আনে। কিন্তু যিদিনা গাড়ীখন ঘৰ সোমোৱাব, সেই সোমোৱাবৰ কাৰণে চিন্তা কৰে কি কোনোবা এজন বিধানীৰ ওচৰলৈ বোলে গাড়ী এখন আনিলোঁ অলপ দিনতে, কোনদিনানো নামষাৰ কৰিলে ভাল হ'ব, ব্যৱস্থাটো কৰিলে ভাল হ'ব, আপুনি চাই দিয়কচোন ক্ষণটো ভাল, ক্ষণটো কোনটো। এনেকৈ ইফালৰ পৰা সিফালে ঘূৰি ফুৰিব লগা হয়, চিন্তাৰ চকৰিত থাকিব লগা হয়। এই ব্যৱস্থাটোৰ কথা বৰ্তমান পদে ক'লে, বিষয় ব্যাকুল সম্যকে বাতুল নুগুচে যাতনা তাৰ। তেওঁ কোনোদিন যান্তনাৰ পৰা হাত সাৰিব নোৱাৰে। কিন্তু গুৰুজন বস্তুৱে ক'লে, কবি সিদ্ধ নিমিৰজাক ক'লে, যাহাৰ মায়াত এতেকে অনৰ্থ, যে এই সকলোবিলাক অনৰ্থৰ মূল কাৰণটো কি তুমি বুজিবলৈ চেষ্টা কৰা। মূল কাৰণটো হ'ল মায়া, আৰু মায়াৰ গৰাকী কোন তুমি বুজিবলৈ চেষ্টা কৰা, সেয়া হ'ল কৃষ্ণ দেৱদত্ত। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই শৰণীয়া প্ৰাৰ্থনা ভাগি 2য় জোকা ঘোষাত প্ৰকাশ কৰিছে, মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমিও কহৰি লৈ দাস কৰি পখিলো খেৰা শৰণ। তাৰ পাছৰ যি জোকা পদ ঘোষা, সেই জোকা আমাক সিদ্ধান্ত দিছে যে হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ। হে কৃষ্ণ তুমি আমি সমস্ত জনাৰে স্বামী অৰ্থাৎ গৰাকী, তজু পাৱে আমি তোমাৰ চৰণত আমি কেৱল শৰণে পখিছোঁ, শৰণ চাওঁ। তাৰমানে যে তোমাৰ চৰণত আমি এই কাৰণে শৰণ গ্ৰহণ কৰিছোঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেৱেহে প্ৰভু এৰাওঁ। তুমি আমাক এই অনুগ্ৰহকণ কৰা যে তোমাৰ দ্বাৰা সৃষ্টি মায়াৰ পৰা তুমি আমাক পৰিত্ৰাণ দিলে হৈ যাব, বাকী সকলোখিনি আমি চেষ্টা কৰিম পালন কৰিবলৈ, তুমি মাত্ৰ আমাক তোমাৰ মায়াৰ পৰা আঁতৰত ৰাখিবা। সেইকাৰণে গুৰুজন বস্তুৱে ভক্তৰ কৃপাৰ অৰ্থে সেই দৰ্শনটো দিছে। আৰু বৰ্তমানো পদত এই শাৰীকে প্ৰকাশ কৰিলে যে যিজনৰ মায়াত সমস্তখিনি অনৰ্থ হৈ থাকে, সেই অনৰ্থখিনি যিজনাৰ মায়াত হয়, সেই মায়াৰ গৰাকী কৃষ্ণ তত্ত্ব ভজুক হেন মুৰাৰী। সেইজন ঈশ্বৰ কৃষ্ণৰ চৰণত যদি তুমি সেৱা নিবেদন কৰা, একচিত্ত হুয়া কৃষ্ণত কৰিব ভকতি অব্যভিচাৰী, অৰ্থাৎ তুমি অব্যভিচাৰী ভক্তিৰ দ্বাৰাহে ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰিবা। আৰু অব্যভিচাৰী ভক্তিৰ দৰ্শনটো আজি আমাৰ সেউকী বাপজনাই পালন কৰিছে। এয়া গুৰু এখন প্ৰতিষ্ঠা কৰিছে, আপোনাৰ ভকত ভগৱন্তৰ সাক্ষাতত নাম বস্তু প্ৰকাশ কৰাইছে, আপোনাৰ ভকত ভগৱন্তৰ পদ্মমুখখনতে। আৰু কালিলৈ পৰা তেওঁ আপোনাৰভাৱে যেতিয়া আজ্ঞা দিছে, কালিলৈ পৰা তেওঁ ঘৰখনৰ প্ৰত্যেকজন সদস্যই গুৰু সেৱাৰ বাহিৰে, ঈশ্বৰ চিন্তাৰ বাহিৰে অন্য কোনো এটা কৰ্মক আশ্ৰয় কৰি জীৱন আগবঢ়াই নিয়াটো কোনো পধ্যেই চিন্তা নকৰে। এইটো হ'ল এক শৰণৰ ব্যৱস্থা, আৰু এয়াই হ'ল অব্যভিচাৰী ভক্তিৰ ব্যৱস্থা পালন কৃপালু গুৰুজনাৰ আজ্ঞা। এইটোৱে হ'ল বেদান্তৰ তত্ত্ব দৰ্শন।
ৰাম জাত বুদ্ধি আছে একোৱে নবানছে, এক কৃষ্ণ মাত্ৰ জানে, উপদেশদাতা যিটো গুৰু থাকে, তাংকে হৰি বুলি মানে। এনেকৈ সেই নিমিৰাজন তুমি বুজিবলৈ চেষ্টা কৰিবা, যাৰ লগত এই অব্যভিচাৰী ভক্তিৰ চিন্তা বুদ্ধিটো যোগ হৈ আছে, যাৰ লগত তেওঁ একমাত্ৰ কৃষ্ণৰ চৰণ চিন্তাৰ বাহিৰে বাকীখিনি চিন্তা নকৰে, একমাত্ৰ কৃষ্ণৰ চৰণ চিন্তাহে কৰি থাকে, জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰে। আৰু এই যে কৃষ্ণ সেৱাৰ চিন্তাটো যিসকল ভকত বৈষ্ণৱে ইয়াত একবচনত দিছে, উপদেশদাতা যিটো গুৰু থাকে, অৰ্থাৎ একবচন মানে এজন গুৰুৰ কথা প্ৰকাশ কৰিছে। আৰু আজি আমি বহুবচন হিচাপে শব্দটো ব্যৱহাৰ কৰা হৈছে যে আপোনা সব মহামহন্তৰ আজ্ঞা শিৰোগত কৰি বাপজনে আজি এই ব্যৱস্থাটো পালন কৰিছে। সেইকাৰণে আমি বহুবচন হিচাপে প্ৰকাশ কৰা হৈছে উপদেশদাতা যিটো গুৰু থাকে তাংকে হৰি বুলি মানে, তেওঁলোককে হ'ব লাগে তেওঁ, কিন্তু আমি তেওঁলোকক বুলি ব্যৱহাৰ কৰা হৈছে যে তেওঁলোককেই ঈশ্বৰ বুলি সেৱাভাগ নিবেদন কৰিবলৈ চেষ্টা কৰিব। হয়তো কালিলৈকে তেওঁ গৃহৰ মধ্যে উপস্থিত হোৱা বা পাই কোনো এজনক ঈশ্বৰ সতি জ্ঞান কৰি সেৱা কৰিছিল মাজে মাজে, সদায় হয়তো সেই ব্যৱস্থাটো পালন কৰা নাছিল। কিন্তু কালিলৈ পৰা যিমান ভকত বৈষ্ণৱৰ আগমন হ'ব, তেওঁ লং পেণ্ট পিন্ধিয়ে আহে, ধুতি পঞ্জাবী পিন্ধিয়ে আহে, কোনো কথা নাই। গৃহস্থী সেৱকী বা পাই সমস্তই প্ৰত্যেকজন উপদেশদাতা গুৰুক তেওঁলোকে হৰি অৰ্থাৎ ভগৱান হিচাপে আশ্ৰয় কৰিব কালিলৈ পৰা। এই চিন্তাটোৰে তেওঁলোকে ব্যৱস্থাটো পালন কৰিছে। এই কথাটো নিমিৰজাৰ আগত কবি নামৰ সিদ্ধজনে আশ্ৰয় কৰোৱাইছে, প্ৰকাশ কৰাইছে। এৰাম সিটো ভকতক মায়া এৰি আহে, প্ৰমাণ পাৱে মনত, চাৰে আন কামনে ৰৈ গুণ নাম, উপজয় ৰতি কৃষ্ণত। কালি দিনটোলৈকে তেওঁ যিবিলাক কৰ্মক অত্যাৱশ্যকীয় জীৱনৰ অংগ বুলি ভাবি, তেওঁ যিবিলাক কৰ্মক নকৰিলে নহয় বুলি ভাবি বিশেষ গুৰুত্ব প্ৰদান কৰি আছিল, কালিলৈ পৰা সেইকেইটা কৰ্ম কৰিবলৈ তেওঁ কিন্তু আধা ঘণ্টা পলমকৈ যাব। কাৰণ সেই আধা ঘণ্টা ক'ত দিব, তেওঁ গুৰু সেৱাৰ বাবে আগবঢ়াব সেই আধা ঘণ্টা সময়। আৰু এনেকৈ এদিন, দুদিন, তিনিদিন, 4 দিন, 5 মিনিট, 10 মিনিট, 15 মিনিট, 20 মিনিট, আধা ঘণ্টা, এঘণ্টাকৈ যেতিয়া তেওঁ গুৰু সেৱাত সময়বিলাক দি গৈ থাকিব, ইমান দিনে জীৱনৰ অত্যাৱশ্যকীয় অংগ বুলি, প্ৰয়োজনীয় কৰ্ম বুলি ভাবি থকা সেই চিন্তাবিলাক মন মগজুৰ পৰা লাহে লাহে আঁতৰি আঁতৰি গৈ থাকিব। যিটো সন্তানৰ বাবে তেওঁ 24 ঘণ্টাই সময় দিছিল, সেই সন্তানটোৰ বাবে তেওঁ আধা ঘণ্টা কমি যাব। আৰু তেওঁ এদিন দেখা পাব যে 24 ঘণ্টা এদিন সন্তানটোৰ বাবে দিয়া সেই সময়খিনি দেখোন এদিন 10 ঘণ্টালৈ কমি অহাৰ পাছতো তেওঁ জীৱনটো সুন্দৰভাৱে চলি আছে। এইটো যে প্ৰকৃততে ভগৱন্তৰ মায়া আছিল, এইটো যে প্ৰকৃততে তেওঁৰ অজ্ঞানতা আছিল, এই কথাটো তেওঁ লাহে লাহে বুজি পাব। কোনজনে? যিজন কৃষ্ণ চৰণ চিন্তাৰ মাজেৰে জীৱন আগবঢ়াবলৈ দৃঢ় প্ৰতিজ্ঞ হ'ব। এৰাম হেনবা বুলিবা বিষয়ী লোকৰ, আছে দম্ভ অহংকাৰ, শিশবৰ কেনে হৈবে ক কৃষ্ণত, ভকতি অব্যভিচাৰ।
হেন বা বুলি বা বিষয়ী লোকৰ আছে দম্ভ অহংকাৰ। তুমি আকৌ এইটো ভাবিব পাৰা ৰাজন নেমি যে গৃহস্থী ধৰ্ম পালন কৰা বিষয়ী লোকসকলৰ স্বাভাৱিকতে দম্ভ অহংকাৰ থাকে। তেনে ক্ষেত্ৰত বিষয়ী লোকসকলে কেনেকৈনো কৃষ্ণত অব্যভিচাৰী ভক্তি কৰিব পাৰিব? তোমাৰ মনত এনেকুৱা এটা শংকাও নথকা নহয় ৰাজন নেমি। চিন্তা নকৰিবা, এইখিনি শংকা তোমাৰ আমি দূৰ কৰি যাম। এৰা নেৰাই মৃত্যু ভয় সেন বা সংশয় কৰিবা তুমি নৃপতি শুনিও মহন্ত ইহাৰ সিদ্ধান্ত তহুমাত কহো সম্প্ৰতি। নেৰাই মৃত্যু ভয় সেনবা সংশয় কৰিবা তুমি নৃপতি। যে সেই ৰাজন নেমি তুমি হয়তো ভাবিছা যে মৃত্যু ভয়ৰ পৰা হাত সাৰিব নোৱাৰিব। চিন্তা নকৰিবা তেনেকুৱাবিলাক। সেই মহন্ত, সেই সাধু, সেই নেমিৰাজন তুমি শুনা। সম্প্ৰতি মানে বৰ্তমান তোমাৰ আগত আমি ইয়াৰ সিদ্ধান্তটো প্ৰকাশ কৰিম। আমাৰ আজিৰ সেউকীৰ বাপ জনাই হয়তো, আমি হয়তো বুলিহে কোৱা হৈছে, আমি বাৰু দেখা নাই। কালিৰ দিনটোলৈকে হয়তো আপোনাসৱ ভকত বৈষ্ণৱৰ মাজলৈ অনুষ্ঠান প্ৰতিষ্ঠানে নিমন্ত্ৰণ পাইছে যদিও তেওঁ হয়তো সময়ৰ তাগিদাত যাব পৰা নাই। হয়নে বাৰু কথাটো? এই যে গুৰু এখন আপোনাসৱে আশ্ৰয় কৰাই দিলে তেৰাক, পৰহিলৈ কাৰোবাৰ ঘৰত নাম এষাৰৰ বাবে বাপক নিমন্ত্ৰণ কৰি থৈ যাবচোন। তেওঁ যিকোনো প্ৰকাৰে আধা ঘণ্টা সময় উলিয়াই হ'লেও যাব। কিন্তু সেইটোৱে ভগৱন্তৰ মায়াৰ পৰা লাহে লাহে আঁতৰাই আনে, ভকতৰ সংগলৈ আগবঢ়াই লৈ যায় এটি জীৱন। নেৰাই মৃত্যু ভয় সেনবা সংশয় কৰিবা তুমি নৃপতি শুনিও মহন্ত ইহাৰ সিদ্ধান্ত তোমাত কহো সম্প্ৰতি। তোমাক আমি কম শুনা। যতে ক বিষয় সবে মায়াময় মনে সে কৰে প্ৰকাশ পুত্ৰ দ্বাৰা ধন সবেও সপোন ক্ষণেকে হুৱে বিনাশ। যিমানবিলাক বিষয় এই সকলোবিলাক ঈশ্বৰৰ মায়া, আৰু এইবিলাক প্ৰকৃততে মনৰ একোটা ভ্ৰম। যদি প্ৰকৃততে সন্তানটো মোৰ হয়, তেতিয়াহ'লে মোৰ সন্তানটোৰ জ্বৰ হ'লে, কাহ হ'লে আমি কিয় নিজে ভাল কৰি দিব নোৱাৰোঁ? মোৰ সন্তানটোকতো মই ভাল কৰি ল'ব পাৰিব লাগিছিল। অন্য এজনৰ ওচৰলৈ লৈ যাব নালাগিছিল, এজন ডাক্তৰৰ ওচৰলৈ নিয়াটো কোনো প্ৰয়োজন নাছিল। মোৰ সন্তানটোক মই ভাল কৰি ল'ব পাৰিব লাগিব, তেতিয়াহে মোৰ বুলি কোৱাৰ অধিকাৰ আছে। গতিকে সকলোখিনি ঈশ্বৰৰ আৰু ঈশ্বৰতেই সমস্ত লীন যাব লাগিব। এই দৰ্শনটোহে প্ৰকাশ কৰা হৈছে যে মোৰ পুত্ৰ, মোৰ ধন, মোৰ সম্পত্তি, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, এই সকলোবিলাক একোটা মনৰ ভ্ৰম অৰ্থাৎ সপোন। ক্ষণেকে হুৱে বিনাশ, এইবিলাক খন্তেকতে নাশ হৈ যায়। আৰু এই সত্য কথাটো যিজনে আশ্ৰয় কৰে, হেন জানি যিটো মন কনিয়মি কৃষ্ণত ভকতি কৰে, সেহি মহাশয় এৰাই মৃত্যু ভয় সুখে সংসাৰ তৰে। হে ৰাজন নেমি, এই সত্যটো আশ্ৰয় কৰি যিসকলে মনক নিয়ম কৰি কৃষ্ণত ভকতি কৰে, সেইজন মহাশয়ে মৃত্যু ভয়ৰ পৰা হাত সাৰিব পাৰে আৰু এই সংসাৰত সুখেৰে বৰ্তি থাকিব পাৰে, আৰু এদিন এই সংসাৰৰ পৰা সুখেৰে
যাব পাৰে, পৰম গতি লাভ কৰিব পাৰে। ৰাম পাছে নৃপবৰ পৰম দুষ্কৰ, শুনিলা কৰ্ম ভকতি, যোগীৰো বিষম মনক নিয়ম, কৰিবে কাৰ শকতি। মাথা চপৰাই গুণে নিমিৰাই, নপাইলো সংসাৰ পাৰ। সাক্ষী কবি সিদ্ধে বুলন্ত নৃপতি, চিন্তা কৰা পৰিহাৰ। নিমিৰজাই এই কথাটো শুনি তললৈ মূৰ কৰি চিন্তা কৰা দেখি কবি নামৰ সিদ্ধজনে কৈছে, সেই ৰাজন তুমি চিন্তা নকৰিবাচোন, সেই চিন্তাটো তুমি ত্যাগ কৰা। অৰ্থাৎ মনক নিয়ম কৰিব পৰা শক্তি ইমান সহজ নহয়, সকলোৰে নাথাকে। দ্বিতীয় স্কন্ধত সিদ্ধান্ত দিছিল আপোনাৰ সৰ্বজানন্থা, যে মনক নিয়ম কৰিবৰ বাবে যোগীসকলে কঠোৰ ব্ৰত সাধন কৰে। যম, নিয়ম, আসন, প্ৰাণায়াম, ধ্যান, ধাৰণা, প্ৰত্যাহাৰ, সমাধি, অষ্টাংগ যোগ। এই দুই চেলাউৰিৰ মাজত যি কপাল অংশ ভ্ৰু যুগল বুলি কয়, এই ভ্ৰু যুগলৰ মাজত ব্ৰহ্মক চিন্তা কৰি অষ্টাংগ যোগৰ দ্বাৰা কঠোৰ ব্ৰত সাধন কৰে, তপস্যা কৰে, ধ্যান কৰে। কোনে? বিশ্বামিত্ৰ, পৰাশৰ আদি ঋষিমুনিগণ। জল, বায়ু, পত্ৰ মাত্ৰ কৰন্ত সেৱন। ঘোৰ অৰণ্যৰ মাজত গছৰ তলত বায়ু খাই খাই, পানী খাই খাই, গছৰ পকা পাত খাই খাই আহাৰ হিচাপে কঠোৰ ব্ৰত সাধন কৰে, ঈশ্বৰ চিন্তা কৰে। তৎসত্বেও তেৰা সমস্তই মনটোক নিয়ম কৰিব নোৱাৰে। যদি পাৰিলহেঁতেন তেতিয়াহ'লে বিশ্বামিত্ৰই মেনকাৰ প্ৰেমত নপৰিলেহেঁতেন। যদি পাৰিলহেঁতেন পৰাশৰ মুনিয়ে মৎস্যগন্ধাৰ প্ৰেমত নপৰিলেহেঁতেন। সেইকাৰণে গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিছে, মনক নিয়ম কৰিব পৰা একমাত্ৰ ব্যৱস্থাটো হ'ল ভকতৰ সংগত কৃষ্ণ নাম আশ্ৰয় কৰা। আজি যি ধৰণে আমি কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দৈস্য, অহংকাৰ, মদ, মাশ্চৰ্য এইবিলাক মনৰ দ্বাৰা প্ৰকাশিত হৈ থাকে, 10টা ইন্দ্ৰিয়ত যোগ হৈ থকা একোটা ৰিপু, একাদশ ইন্দ্ৰিয় মনৰ দ্বাৰা পৰিচালিত হৈ থাকে। আৰু এই ইন্দ্ৰিয়বিলাকক দমন কৰিবৰ বাবে ইন্দ্ৰিয়বিলাকৰ লগত যোগ হৈ থকা যি ৰিপুবিলাক, সেই ৰিপুবিলাকক প্ৰথম নাশ কৰিব লাগিব। আৰু ৰিপুবিলাকক নিয়ন্ত্ৰণ কৰিবৰ বাবে একচ্ছত্ৰী সম্ৰাট হিচাপে থকা মনক আমি নিয়ন্ত্ৰণ কৰিব লাগিব। আৰু মনক নিয়ন্ত্ৰণ কৰাৰ একমাত্ৰ উপায়টো হ'ল অব্যক্ত ঈশ্বৰ হৰি, কিমতে পূজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এতাৱন্ত মূৰ্তি শূন্য, কেনমতে চিন্তিবাহা, অ ৰাম বুলি শুদ্ধ কৰা মন। ৰাম বুলি শুদ্ধ কৰা মন, অৰ্থাৎ মনটোক প্ৰথম শুদ্ধ কৰিব লাগিব। আৰু শুদ্ধ কৰাৰ ব্যৱস্থাটো হ'ল ৰাম নাম আশ্ৰয় কৰা। ৰাম, কৃষ্ণ, হৰি, বিষ্ণু জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰা। আৰু নাম পাম ক'ত এতিয়া? য'তে ত'তে নথাকয় হৰি নামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহাযত্ন। মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেবেহে পুৰুষে পাই ভকতিৰ তত্ত্ব। কথা শুনিলেহে গুচে মনৰ সংশয়, কৃষ্ণৰ সেৱাতৰ ৰতি তেবেহে বাৰ হয়। মনক নিয়ন্ত্ৰণ কৰা উপায়টো সেইটোৱে। এতিয়া সেই উপায়টো আমি
কেৱল 365 দিনীয়া এটা বছৰৰ এদিনহে কৰোঁ নে সদায় কৰোঁ? এতিয়া আজিৰ দৰেতো মহন্তৰ সংগ আমি সদায় ধন টকা পইচা খৰচ কৰি আশ্ৰয় কৰিব নোৱাৰোঁ, আৰু সকলোৰে ইমান ধন টকা পইচাও নাই আশ্ৰয় কৰিবৰ বাবে। সেইকাৰণে গুৰুজনাই কৈছে পঞ্চভূতি দেহ কেশে, পঞ্চভূতি দেহ কেশে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱা কেশে কয়। পঞ্চভূতি দেহটোৱে মায়া, মই আৰু মোৰ। প্ৰমাণ যশোদাই নিজৰ বুলি ভবা সন্তান কৃষ্ণৰ দুষ্টামিৰ বাবে কৃষ্ণক যেতিয়া বন্দী কৰিবলৈ লৈছিল, তেতিয়া নিজৰ গৃহত থকা গোটেইবিলাক পঘা, গৰু বন্ধা পঘা একলগ কৰাৰ পাছতো কৃষ্ণক বান্ধোতে কেৱল 2 আঙুলে যোৰা নমৰে। এডাল পঘাই বান্ধিলেও 2 আঙুলে যোৰা নমৰে, গোটেইখিনি পঘা একেলগ কৰি বান্ধিলেও মাত্ৰ 2 আঙুলেহে যোৰা নমৰে। এতিয়া সেই 2 আঙুলেই হ'ল ভগৱন্তৰ মায়া পঞ্চভূতি দেহটো। অৰ্থাৎ যশোদাই ভাবিছিল মোৰ ল'ৰা 1 নম্বৰ মায়া, যশোদাই ভাবিছিল মই বান্ধিম 2 নম্বৰ মায়া, মই আৰু মোৰ। এতিয়া আমাৰো থাকে নহয় তেনেকুৱা, মোৰ ল'ৰাক মই খুৱাইছোঁ, মই পিন্ধাইছোঁ, তোৰ কি হ'ল ক'বলৈ থাকে নাই বাৰু? বাক্যটো এনেকুৱা প্ৰায়ে থাকে যে মোৰ ল'ৰাক মই খুৱাইছোঁ, মই পিন্ধাইছোঁ, তোৰ কি আহিল যায় ক'বলৈ। এইটোৱে হ'ল অহংকাৰটো। আৰু সেই মায়াটো আঁতৰ কৰিবৰ বাবে ভকতৰ সংগলৈ যাবলৈ কৈছে, কিন্তু সদায়তো যাব নোৱাৰোঁ। সেইকাৰণে গুৰু সেৱাৰ মাধ্যমেৰে পুৱা গধূলি সেই মই মোৰ ভাৱনাযুক্ত মায়াৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। এয়া গুৰুজনাৰ সিদ্ধান্ত। ৰাম কৃষ্ণক নিশ্চয় কৰিও হৃদয়, যেবে বাক্য শুনা মোৰ সুদীৰ্ঘ বিশ্বাসে আতীয় প্ৰয়াসে, তৰিবা সংসাৰ ঘূৰ, ভকতি সুলভ দেৱৰো দুৰ্লভ, যোগীও নজানে যাক, সুগম ভকতি পথ যিটো আতি, বেকত কৰিব তাক। হে ৰাজন নিমি, তুমি নিশ্চয়কৈ কৃষ্ণক হৃদয়ত বান্ধিবলৈ চেষ্টা কৰা। তুমি মোৰ বাক্যটো শুনা, তাৰ বাবে তোমাক লাগিব কি? 4টা শব্দ ব্ৰহ্মৰ ভিতৰত আমাৰ সকলোৰে পৰিচিত 4 শব্দ ব্ৰহ্ম। 1 হ'ল বিশ্বাস, 2 হ'ল দৃঢ় বিশ্বাস, 3 হ'ল সুদৃঢ় বিশ্বাস, 4 নম্বৰটো অন্ধবিশ্বাস। এতিয়া আমাৰ সমাজবিলাক প্ৰায় 90% অন্ধবিশ্বাসৰ মাজত থাকোঁ, আৰু প্ৰায় 70% বিশ্বাসৰ মাজত থাকোঁ, প্ৰায় 20% দৃঢ় বিশ্বাসৰ মাজত থাকোঁ, প্ৰায় 10% বা 5% মানুহে আমি সুদৃঢ় বিশ্বাসৰ মাজত অৱস্থান কৰোঁ। আৰু ভগৱন্ত পুৰুষে জীৱাত্মাৰ প্ৰতীক অৰ্জুনৰ আগত ক'লে, সৰ্বধৰ্মান পৰিতেজ মামেকং শৰণং ব্ৰজ, অহং তাম সৰ্ব পাপেভ্যো মুখ্যইস্বামী মা শুচ। অৰ্থাৎ সৰ্বধৰ্ম এৰি এক সুদৃঢ় বিশ্বাস, মানে সাক্ষাতে তুমি আমাৰ চৰণত শৰণাপন্ন হোৱা, মোৰ চৰণত তুমি শৰণ গ্ৰহণ কৰা। সুদৃঢ় বিশ্বাসে শৰণ গ্ৰহণ কৰিবলৈ কৈছে, আশ্ৰয় গ্ৰহণ কৰিবলৈ কৈছে। বিশ্বাসে গ্ৰহণ কৰিবলৈ নাই কোৱা, দৃঢ় বিশ্বাসে যাবলৈ নাই কোৱা, সুদৃঢ় বিশ্বাস সহিত আগবাঢ়িবলৈ কৈছে। আৰু বৰ্তমানো কবি নামৰ সিদ্ধজনে ক'লে, সুদৃঢ় বিশ্বাসে আতি অপ্ৰয়াসে তৰিবা সংসাৰ ঘূৰ। সুদৃঢ় বিশ্বাস সহিতে কৃষ্ণৰ চৰণত শৰণাপন্ন হ'লেহে তুমি এই ঘূৰ সংসাৰৰূপী গৰ্তৰ পৰা তুমি উদ্ধাৰ পাব পাৰিবা।
এতিয়া সুদৃঢ় বিশ্বাস এজন চোৰে ৰাতি চিন্তা কৰিছে বোলে কৃষ্ণ প্ৰভু কৰ্মলৈ ওলাইছোঁ আৰু ৰক্ষা কৰিবা, তাৰমানে ধৰা নেপেলাবলৈ ঈশ্বৰক খাটিছে। আকৌ এজন দোকানীয়ে সন্ধিয়া সময়ত ৰাতি 8মান বজাত দোকানখনত তলাটো মাৰোঁতে কৈছে বোলে কৃষ্ণ প্ৰভু ৰাতিটো ভালে ভালে বচাবা আৰু চোৰৰ পৰা। এতিয়া ভগৱানে প্ৰকৃততে দোকানীজনক ৰক্ষা কৰিব নে চোৰজনক উদ্ধাৰ কৰিব? এতিয়া যিজনৰে ঈশ্বৰৰ চৰণত চিন্তাযুক্ত ভাৱনাটো সুদৃঢ় বিশ্বাস আছিল সেইজনকে ভগৱন্ত পুৰুষে ৰক্ষা কৰিব। যাৰ সুদৃঢ় বিশ্বাস নাই, অৰ্থাৎ দোকানখনত তলাটো মাৰি যদি ভাবিছিল দোকানখনত তলাটো মাৰিলোঁ যদিও হেৰি কালিলৈৰ পৰা পাৰিলে আপুনি দোকানতে হোৱাৰ ব্যৱস্থাটো কৰি লওক। তলাটো ঈশ্বৰক চিন্তা কৰিয়ে মাৰিছে, কিন্তু তলাটোৰ ওপৰত বিশ্বাস নাই, মানে ঈশ্বৰৰ ওপৰত বিশ্বাস নাই। নিজে বিচনাখনত থাকি ল'বৰ বাবে সেই দোকানখনত নিজে বিচনা এখনৰ ব্যৱস্থা কৰি লৈ প্ৰত্যেক দিনাই দোকানখনতে হোৱাৰ ব্যৱস্থাটো কৰি লৈছে। তাৰমানে ঈশ্বৰৰ ওপৰত বিশ্বাসটো নাই, নিজে থাকিলেহে হ'ব। গতিকে তেওঁৰ ভগৱন্ত পুৰুষৰ দ্বাৰা কেনেকৈ সেই ব্যৱস্থাটো শৰণ হৈ যাব তেওঁ কিন্তু একো গমেই নাপায়। গতিকে গুৰুজন বস্তুৱে কৈছে যে সুদৃঢ় বিশ্বাস যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে ঈশ্বৰৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব নোৱাৰিব। তাৰ পাছত প্ৰকাশ কৰিলে ভকতি সুলভ, ভকতি সুলভ দেৱৰো দুৰ্লভ। দেৱতাই ভক্তি কৰিব নোৱাৰে, কাৰণ দেৱতা অমৰ, দেৱতাই ভক্তি কৰিব নোৱাৰে। ভক্তি কেৱল 24 তত্ত্বৰে গঠিত মনুষ্য নামৰ শৰীৰধাৰী জীৱৰ বাবেহে ভক্তি। আৰু সেইকাৰণে কৈছে ভক্তি সুলভ। শ্ৰৱণ কীৰ্তন কৰা, তুমি কৃষ্ণ কথা শুনা, কৃষ্ণ কথা কোৱা, সেইটোৱে ভক্তি, বেলেগ একো নাই। সেইটো ভক্তি তেনে সুলভ, কৃষ্ণ বুলি কৈ দিয়া তৰি যাব পাৰিবা, তোমাৰ পাপ খণ্ডন হৈ যাব। কিন্তু এই সুলভযুক্ত ভকতি যোগীসকলে কিন্তু বুজি নাপায়। ৰাজন নেমি তোমাৰ আগত আমি প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ যে সুগম ভকতি পথ যিটো আতি বেকত কৰিব তাক। অৰ্থাৎ সুলভযুক্ত ভকতি একেবাৰে মসৃণ যিটো পথ, সেই পথটো তোমাৰ আগত আমি এই মুহূৰ্তত ক'বলৈ আগবাঢ়িছোঁ, তুমি শুনা। তাৰমানে ইতিমধ্যে কৈ অহা ভক্তিখিনি কৰ্ম ভকতি বুলি নামাকৰণ কৰা হ'ল, আৰু এই কৰ্ম ভকতিটো এজন শৰীৰধাৰী মনুষ্যই পালন কৰিবৰ বাবে অতীৱ দুষ্কৰ, মানে অতীৱ কঠিন। সেইকাৰণে ৰাজন নেমি তুমি যিহেতু সহজ সৰল এজন সাধু, গতিকে তোমাক আমি একেবাৰে সহজ সৰল পথটো ক'ম, তুমি শুনা। ৰাম অনাদৰি আন কৰ্ম মাধৱৰ জন্ম কৰ্ম শুনিও ক মহন্তৰ মুখে জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম লাজ এৰি গাইবা মুখে মহা সুখে। প্ৰথম সুগম ভক্তিৰ উপায়টো দিলে, একেবাৰে মসৃণ পথটো আৰম্ভ কৰিছে। প্ৰথম প্ৰকাশ কৰিলে অনাদৰি আন কৰ্ম বা ধৰ্ম। কৰ্মই যিহেতু ধৰ্ম, সেইকাৰণে অনাদৰি অৰ্থাৎ আদৰ নকৰিবা কোনবিলাকক? আন ধৰ্মবিলাকক। 33 কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰি ৰাতিপুৱাৰ পৰা শুই উঠি কৰা যিবিলাক কৰ্ম, যেনে সূৰ্যক প্ৰণাম কৰা, যেনে তুলসী গুৰিত পানী দিয়া, যেনে সন্তানটিৰ জন্ম হ'লে কোনোবা এজন ব্যক্তিৰ ওচৰত গৈ দিন কোনদিনা কৰ্মটো কৰিলে, কি নাম ৰাখিলে, কি আখৰেৰে নামটো ৰাখিলে ভাল হ'ব, এই যিবিলাক চিন্তা আমাৰ আশ্ৰয় হৈ থাকে প্ৰায় সমাজ ব্যৱস্থাত, এই সমস্তখিনি অনাদৰি এইবিলাকক ত্যাগ কৰি মাধৱৰ জন্ম কৰ্ম শুনিও ক মহন্তৰ মুখে, তাত তুমি যিখিনি সময় ব্যয় কৰা সেই সময়খিনি তুমি ঈশ্বৰ কৃষ্ণৰ নাম আশ্ৰয় কৰিবলৈ তুমি সেই সময়খিনি আগবঢ়াই দিয়া।
জগতৰ প্ৰসিদ্ধ নাম, জগত প্ৰসিদ্ধ যি নাম তত্ত্ব সেয়া হ'ল কৃষ্ণ, বিষ্ণু, হৰি, ৰাম। এই নাম তত্ত্ব লাজ এৰি গাইবা মহাসুখে। তুমি লাজ এৰি সন্মান নিবিচাৰি তুমি মহাসুখেৰে আশ্ৰয় কৰিবলৈ চেষ্টা কৰা। তুমি বিচৰাখিনিতো পাবাই, নিবিচৰাও সমস্তখিনি ঈশ্বৰৰ কৃপাত লাভ কৰিবা। এতিয়া আমাৰ সমাজ ব্যৱস্থাত কিন্তু এইটো দেখা যায়, বোলে শুনটো তুমি ককা আহিছে কৃষ্ণ বুলি কোৱাচোন। শৰণ লোৱা ল'ৰাজনেও কি বুলি কয়? কৃষ্ণ দেই। এই দেইটো লগাই দিয়ে, দেইটো কি আমি নাজানো বাৰু, কৃষ্ণ দেই। তাৰমানে ক'ৰবাত অকণমান লাজ আছে, সেইকাৰণে কৃষ্ণ দেই ভাৱ, এই দেইটো কৈ দিয়া যায়। গতিকে দেইটো পাৰিলে আঁতৰাবলৈ চেষ্টা কৰিব লাগে, কৃষ্ণ দেই। দ্বিতীয় কথাটো হ'ল যে সন্তানটোক যদি সেৱা কৰিবলৈ কোৱা যায়, ককা আহিছে তুমি সেৱা কৰা, ককাকে যদি বোলে তোমাৰ আইজনী তোমাৰ নামটো কি, তেতিয়া হেমেনা হেমেনিকে যেনে তেনে নক'লে নহয়, কাৰণ দেউতাক আছে যে কৃষ্ণ বুলি যেনে তেনেহে কয়, হেমেনা হেমেনি কৰে। তাৰমানে কৃষ্ণ বুলি ক'বলৈ লাজ সন্মান এৰিবলৈ কৈছে। লাজ এৰি গাইবা মহাসুখে, তুমি কৃষ্ণ বুলি ক'বলৈ লাজ নকৰিবা। ও লাজ এৰি গুণ গায়া নাচৈ আনন্দতে, জগত পবিত্ৰ কৰে সেহি সে ভকতে। সেইজন ভকতৰ দ্বাৰা জগত পবিত্ৰ হয়, যিজন ভকতে লাজ এৰি সন্মান নিবিচাৰি কেৱল কৃষ্ণ, বিষ্ণু, হৰি, ৰাম যি জগত প্ৰসিদ্ধ নামক আশ্ৰয় কৰি ঘূৰি ফুৰে, তেওঁৰ দ্বাৰা অৰ্থাৎ জড়িত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰয়ত এখনে পবিত্ৰ। য'ত ভগৱন্তৰ এজন উদাৰ চৰিত্ৰৰ ভকত থাকিব, সেই স্থানত মনুষ্যক বাদ দিও ইতৰ তিনি প্ৰাণীৰো মংগল সাধন হয়। উৰণ, বুৰণ আৰু গজন। জৰায়ুৰূপী ভ্ৰমণ জীৱৰ ভিতৰত মনুষ্য শ্ৰেষ্ঠ। মনুষ্যক বাদ দি বাকী তিনিমুঠি জীৱয়ো ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰে। প্ৰথম উপায়টো দিছে, সহজ পথটো প্ৰদান কৰিছে। দ্বিতীয়তে সিদ্ধান্ত দিলে, লভিয়া মনুষ্য দেহা আনত এৰিয়া স্পৃহা, বোলে বন্ধু কৃষ্ণক যিজনে, এতেকে বান্ধৱ হৰি তাংক মূৰ বুলি ধৰি, ৰক্ষা কৰি ফুৰা সৰ্বক্ষণে। লভিয়া মনুষ্য জন্ম পশুৰ সমান তুল্য। আমাৰ এই মনুষ্য জন্মটো আমি আত্মাতত্ব লাভ কৰাৰ পাছত যদি চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুহ্য লিংগ এই ইন্দ্ৰিয়বিলাকক যদি শাস্ত্ৰসন্মতে আশ্ৰয় নকৰে, ইতৰ প্ৰাণীবিলাকে ব্যৱহাৰ কৰা ধৰণে আমি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে মনুষ্য জন্মটোত আমাক যে কোনোবাই কেতিয়াবা গালি পাৰে, শুনিছে নাই বাৰু? সেই কুকুৰটোক নেমাতিবি দেই, কয়নে নকয় বাৰু? এনেকৈ কেতিয়াবা খং উঠিলে যে গালি পাৰে, কেলৈ গালি পাৰে? তাৰমানে তেওঁৰ স্বভাৱটো এই কুকুৰৰ স্বভাৱৰ লগত কিবা এটা মিল দেখা পাইছে সেইজনে, সেইকাৰণে তেওঁ কুকুৰৰ লগত গালি পাৰিছে। তাৰ প্ৰমাণসহ আপোনাৰভাৱে বিচাৰিব পাৰে প্ৰমাণটো। শাস্ত্ৰই কৈছে, যাৰ কৰ্ণ পথক নগৈল দামোদৰ, কুকুৰ সদৃশ সিটো অধম পামৰ। যিটো শৰীৰত দুখন কাণ ঈশ্বৰ পুৰুষৰ কৃপাত আমি লাভ কৰিলোঁ, সেই কাণ দুখনক ব্যৱহাৰ কৰিবলৈ কৈছে কৰ্ণ দুই থাকন্তে নুশুনি কৃষ্ণ কথা, অৰ্থাৎ কৃষ্ণ কথা শুনিবলৈ কৈছে। কৃষ্ণ নাম শ্ৰৱণৰ অৰ্থে কাণ দুখন ব্যৱহাৰ কৰিবলৈ কৈছে। তাকে যদি ব্যৱহাৰ নকৰোঁ, তেতিয়াহ'লে কুকুৰ সদৃশ সিটো অধম পামৰ। তেওঁ কুকুৰৰ লগত তুলনা কৰিছে। এতিয়া এখন বাঁহৰ জপনা, বাঁহৰ জেউৰাৰ ঠাইত শিল, ইটা, বালিৰে ৱাল দি বাঁহৰ জপনাখন ইংৰাজীত গেট বুলি ক'বলৈ শিকিলোঁ, লোহাৰৰ লগাই।
বাহিৰ ফালে সৰুকৈ লিখি থলোঁ কুকুৰৰ পৰা সাৱধান। প্ৰায়ে থাকে আমাৰ ঘৰবিলাকত কুকুৰৰ পৰা সাৱধান। যিহেতু ৱালখন ওখ, ভিতৰত এতিয়া আছেনে নাই কুকুৰটো বাহিৰৰ পৰা নাজানো। যদি মানুহজনৰ স্বভাৱটো জনা যায় যে হৰি সেৱা তেওঁ কোনোদিন নকৰে, ভকত গ'লে বৰ বেয়া পায়, ভকতৰ সংগলৈ কোনোদিন নাযায়, তেতিয়াহ'লে জানিব ভিতৰত থকা সেই বাহিৰত যে লিখা আছে কুকুৰৰ পৰা সাৱধান, ভিতৰত চাৰিঠেঙীয়া প্ৰকৃত কুকুৰটো আছে নে দুঠেঙীয়া কুকুৰটো আছে, তেতিয়াই গম পাই যাব। শাস্ত্ৰই এই কথাখিনি আমাক প্ৰকাশ কৰিছে যে লভিয়া মনুষ্য দেহাটো আমি ঈশ্বৰৰ কৃপাত সন্তানস্বৰূপ জীৱতত্ত্ব লাভ কৰি এটাই শাস্ত্ৰই আমাক উপদেশ দিছে, আনত এৰিয়া স্পৃহা। তুমি সেইবিলাক স্পৃহা ত্যাগ কৰা। আন কৰ্ম, আন চিন্তাৰ প্ৰতি তোমাৰ যিমান ধাউতি আছে সেইবিলাক লাহে লাহে তুমি এৰি সেই চিন্তাবিলাক কৃষ্ণৰ চৰণত লগাই দিয়া। আৰু বোলে বন্ধু কৃষ্ণক যিজনে এনেকৈ ঈশ্বৰ চিন্তা ভাৱনাযুক্ত হৈ যে এই সংসাৰত মোৰ বন্ধু মাতৃও নহয়, মোৰ বন্ধু পিতৃও নহয়, মোৰ বন্ধু পত্নীও নহয়, মোৰ বন্ধু সন্তানো নহয়, মোৰ বন্ধু হ'ল কেৱল আত্মা তত্ত্ব কৃষ্ণ পৰমাত্মাহে মোৰ বন্ধু। এতেকে বান্ধৱ হৰি তাংক মূৰ বুলি ধৰি ৰক্ষা কৰি ফুৰা সৰ্বক্ষণে। তেতিয়া ভগৱন্ত বস্তুৱে সৰ্বক্ষণতে সেইজনক ৰক্ষা কৰি ফুৰে। জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটোজনে সুঁৱৰি, তাংক মূৰ বুলি খাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি। প্ৰমাণ অজামিত, প্ৰমাণ জড়ভৰত, প্ৰমাণ কংস, প্ৰমাণ শিশুপাল আদি সমস্ত জনা। কেৱল বান্ধৱ কৃষ্ণ দত্ত, পাৰ্থক্য মাত্ৰ এটাই, তেওঁলোকে বিদ্বেষ কৰিছিল কৃষ্ণৰ। হিৰণ্যকশিপুৰ হিৰণ্যাক্ষই কৃষ্ণৰ বিদ্বেষী আছিল, কিন্তু উদ্ধৱ, মৈত্ৰেয়, বিদুৰ, জাম্বৱন্ত, হনুমন্ত, বিভীষণ আদিবিলাক ঈশ্বৰৰ সুহৃদ আছিল। তেওঁলোকে ঈশ্বৰক ভাল পাইছিল আৰু বাকীসকলে ঈশ্বৰক বিদ্বেষ ভাৱেৰে, বৈৰী ভাৱেৰে চিন্তা কৰিছিল। তুমি যেনেকেই চিন্তা নকৰা, নামে কিন্তু তোমাক ক্ৰিয়া কৰিব, অৰ্থাৎ পাপ খণ্ডন কৰিবই। যদি পাপ খণ্ডন হয় তেতিয়াহ'লে তুমি পুণ্যৰ গৰাকী হ'বা, আৰু পুণ্যৰ যদি গৰাকী হোৱা তেতিয়াহ'লে তুমি ঈশ্বৰৰ কৃপা পঞ্চজীৱ পদ, সেই পদৰ তুমি যিকোনো এটা পদ লাভ কৰিব পাৰিবা। ৰাম এহি মতে যিটো নৰে নামক সদায়ে স্মৰে, তাৰ আখি মিলে মহাভাগ, নিজ প্ৰিয়তম ৰাম সুমৰন্তে তান নাম, উপজৈ পৰম অনুৰাগ। এহিমতে যিটো নৰে, এনেকৈ যিজন মনুষ্যই সদায় ঈশ্বৰৰ নাম আশ্ৰয় কৰি থাকে, তাৰ আখি মিলে মহাভাগ, তেওঁ মহান সিদ্ধি লাভ হয়। যেনেকৈ প্ৰত্যেক দিনাই এজন ছাত্ৰই এখন ৰুটিন ফ'ল' কৰে, যে ৰাতিপুৱা 4 বজাত উঠিব, উঠি মুখ হাত ধুই গা পা ধুই 4:30 বজাৰ পৰা 5:30 বজালৈকে তেওঁ ইংৰাজী বিষয়টো চাব। তাৰ পাছত 5:30 বজাৰ পৰা 6:30 বজালৈকে তেওঁ অংক বিষয়টো চাব। এনেধৰণে এখন আঁচনি যিজন ছাত্ৰই 365 দিন নিয়ম মাফিক ফ'ল' কৰে, সেইজন ছাত্ৰই বিদ্যালয়ত শিক্ষকে অৰ্পণ কৰা যি জ্ঞান, সেই জ্ঞান সুন্দৰভাৱে লাভ কৰি তেওঁ বিদ্যালয়ৰ সুনাম অক্ষুণ্ণ ৰাখিব পাৰে। তেওঁ বিদ্যালয়লৈ, অঞ্চলটোলৈ, গৃহখনলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। সুখ্যাতিৰে তেওঁ উত্তীৰ্ণ হ'ব পাৰে এটা শ্ৰেণীৰ পৰা অন্যটো শ্ৰেণীলৈ। কিন্তু যিসকলে চেলেং পেটেং কৰি পঢ়িব লাগে, কাৰণে দেউতাই নাম লগাই দিলে হ'ব, পঢ়িম, পৰীক্ষালৈ বহুত দিন বাকী আছে, এনেকৈ যিজনে এৰা ধৰাৰ মাজেৰে চলি থাকে, তেওঁ উত্তীৰ্ণ হ'ব নোহোৱাকৈ নাথাকে, কিন্তু বিচৰা ধৰণে তেওঁ ফলাফলটো লাভ কৰিব নোৱাৰে, ফলটো তেওঁ সমাজক অৰ্পণ কৰিব নোৱাৰে। আৰু কবি নামৰ সিদ্ধজনে কৈছে, এহিমতে যিটো নৰে
এনেকৈ যিজনে এটা নিয়ম বান্ধি সদায় নাম আশ্ৰয় কৰি থাকে তেওঁ মহান ঈশ্বৰ পুৰুষৰ কৃপা লাভ কৰে আৰু নিজ প্ৰিয়তমৰ ৰাম সুমৰন্তে তান নাম উপজয় পৰম অনুৰাগ সৰ্ব অংগ পুলকিত হুৱে দ্ৰৱ আতি চিত্ত ধাৰে নিৰ নেত্ৰৰ নিগৰে প্ৰেমে মৰ্ম যায় চৰি হাঁহ প্ৰাণ কৃষ্ণ বুলি পৃথিৱীত পৰিয়া বাগৰে। একেবাৰে চূড়ান্ত দৰ্শন। তেওঁ এজন ভকতক দৰ্শন পোৱাৰ লগে লগে ভকত সেৱা কৰোঁতে তেওঁ দুই চকুৰ পৰা চকু পানী ওলায়। সেইটো এজন সপ্ৰেম ভকতিৰ ভকতৰ লক্ষণ ভাগৱতৰ পদবন্ধে কবি সিদ্ধ নিমিৰজাৰ আগত বৰ্তমান প্ৰকাশ কৰি আছে। এৰা কতো থাকে মৌন ধৰি ভকতৰ বৈশ্য হৰি জানিহেন মনত আকলি বুজিয়া কৃষ্ণৰ চিত্ত হুয়াতি কৃত কৃত্য কতো হাসি তুলৈ খলখলি কতো প্ৰেম ৰখে ভুলি মোৰ প্ৰাণ কৃষ্ণ বুলি পৰম আনন্দে গলে বান্ধে এটকাল ব্যৰ্থে নিলো মাধৱক নজানিলো কতো শোকে গেৰি পাৰি কান্দে। যি তিনিটা আধি ভৌতিক আধি দৈবিক আৰু আধ্যাত্মিক। আধি ভৌতিক মানে আমাৰ শৰীৰটো পঞ্চভূতেৰে নিৰ্মিত। এই পঞ্চভূতি শৰীৰটোত পঞ্চভূতৰ পৰা যি আমি দুখ পাওঁ আঘাত পাওঁ সেই আঘাতক কোৱা হৈছে বা সেই তাপক কোৱা হৈছে আধি ভৌতিক তাপ। তাৰ পাছত আধি দৈবিক যে ঈশ্বৰৰ কৃপাবশত আমি পঞ্চভূতি দেহৰ ভিতৰত সোমাই যিখিনি ইন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰিলোঁ কৰ্ম কৰাৰ পাছত সেই কৰ্মক আশ্ৰয় কৰি ইহলোকৰ পৰা পৰলোকলৈ গমন কৰি যি স্থানত গৈ আমি পুনৰ অৱস্থান কৰিম তাৰ দ্বাৰা আমাৰ যি দুখ হয় অৰ্থাৎ মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে শুই বাহা ভাই তৃণ তৰুহিলা। মনুষ্য শৰীৰটো দিছে ঈশ্বৰক সেৱা কৰিবলৈ, তাকে নকৰি যদি অন্য চিন্তাৰে আগবঢ়ালোঁ তেতিয়াহ'লে পাছৰ জন্মত কি হ'ম? ঘাঁহ গছ গছনি শিল পশু পক্ষীবিলাক। আৰু তেতিয়া যেতিয়া আমাৰ জ্ঞানটো আহিব সেই জ্ঞানটো আহিলেও আমাৰ আৰু লাভ নাই, কাৰণ আমি ইতিমধ্যে গছ এজোপা হৈ গ'লোঁ। গছজোপাক এজন মানুহে কুঠাৰেৰে দাৰে আঘাত কৰি ডাল পাতবিলাক কাটি দিলেও গছজোপায়ো যে দুখ পায় সেইটো আমি সকলোৱে বুজি পাওঁ, কিন্তু গছজোপাই দুখ পাইছোঁ বুলি নিজে ক'ব নোৱাৰে, কাৰণ তাৰ এখন মুখ নাই। মুখখন থাকোঁতেই কৃষ্ণ বুলি ক'বলৈ নিশিকিলোঁ যে, সেইকাৰণে ঈশ্বৰে কৰ্ম অনুসাৰে আপোনাক মোক গছ কৰি দিলে। গতিকে ঈশ্বৰৰ কৃপাত দৈৱৰ কৃপাত গ্ৰহ দুখ দৈৱ দুখ কাল দুখ সময়ৰ লগত আমি খোজ মিলাই চলিব নিশিকিলোঁ। আদি ব্যৱস্থাৰ কাৰণে যিবিলাক অপৰাধ আমাৰ হৈ যায় তাৰ বাবে যিটো দুখ আমাৰ মনত জন্ম হয় ভাৱনা হয় তাক কোৱা হৈছে আধি দৈবিক। তাৰ পাছত আধ্যাত্মিক। বৰ্তমান আধ্যাত্মিক তাপৰ কথা প্ৰকাশ কৰি আছে যে কতো থাকে মৌন ধৰি ভকতৰ বৈশ্য হৰি জানি হেন মনত আকলি। কিছু কিছু সময় মৌন হৈ থাকে যে ভকতৰ বৈশ্য হ'ল ভগৱন্ত, জানি হেন মনত আকলি, যে মনত সেইটো চিন্তা কৰি থাকে কোনটো কোনোবা এজনে গালি পাৰিছে নহয়, ঈশ্বৰক চিন্তা কৰি আছে, প্ৰভু আমিনো কি ক'ম আৰু, তুমিতো ভকতৰ বৈশ্য, তুমিতো ভকতৰ দাগ, তেওঁ ইমান গালি পাৰিছে, গতিকে তোমাৰ ইচ্ছাতে হৈছে, গতিকে তুমি যি কৰা কৰিবা, এই বুলি মৌন হৈ থাকে। তাৰমানে গালিটোৰ প্ৰত্যুত্তৰ নিদিয়ে,
কোনো বাপ আই এই কথাটো জানি বুজি লয়। তাৰ পাছত বুজিয়া কৃষ্ণৰ চিত্ত হুয়া আতি কৃতকৃত্য কটু সাশৈ তোলৈ খলখলি। কোনো মুহূৰ্তত সেই একেজন ব্যক্তিয়ে খলখলকৈ হাঁহি মাৰে, কিয় যে সকলো ঈশ্বৰৰ ইচ্ছাত হৈছে। তোমালোকে যে মোক মোৰ কাৰণে হৈছে বুলি কৈছে, মোৰ কাৰণে নাই হোৱা নহয় বাপসকল আইসকল, সকলো আপোনালোকৰ আশীৰ্বাদৰ ফলহে আমি লাভ কৰিছোঁ। গতিকে এইটোনো আৰু মোক আপোনালোকে কিয় সন্মান দিব লাগে, এইটো মোক সন্মান দিব নালাগে নহয়, এইখিনি সকলো ঈশ্বৰৰ ইচ্ছাত হৈছে বুলি তেওঁ এটা হাঁহি মাৰে। একেজন ব্যক্তিয়ে এইবিলাক হ'ল এজন ভকতৰ আচৰণ। কটু প্ৰেমৰ ৰসে ভুলি মূৰ প্ৰাণ কৃষ্ণ বুলি পৰম আনন্দে গলে বান্ধে এত কাল ব্যৰ্থে নিলো মাধৱক নজানিলোঁ কটু শোকে গেৰি পাৰি কান্দে। আজি সেউকী বাপজনাই গুৰু আসন প্ৰতিষ্ঠা কৰিছে। এই গুৰু আসন প্ৰতিষ্ঠা কৰোঁতে তেওঁ আজি যিটো নাম অমৃত লাভ কৰিছে ভকতৰ সংগক আশ্ৰয় কৰি, এই নাম অমৃত তেওঁ আগতে পাইছিল না আমি নাজানো, কিন্তু যদি তেওঁ আগতে নাই পোৱা তেতিয়াহ'লে আজি ৰাতিলৈ তেওঁ এটা অনুভৱ হ'ব, আৰু আজিৰ পৰা তেওঁ এটা অনুভৱ আহি যাব সদায় সদায় যে ইমান এক সুন্দৰ নাম অমৃত মই আজি 40 বছৰতহে আশ্ৰয় কৰিছোঁ। ইমান দিনে মই জানিছিলোঁ, দেখিছিলোঁ, বুজিছিলোঁ, তৎসত্ত্বেও মই আশ্ৰয় কৰিবলৈ আগবঢ়া নাছিলোঁ। গতিকে ইমান 40 বছৰীয়া এটা জীৱন মই এনেই পঠিয়াই দিলোঁ, সেই বুলি কৈ তেওঁৰ মনত এটা আক্ষেপ আহি যাব, মাজে সময়ে আহি থাকিব। সেইটোক কোৱা হৈছে আধ্যাত্মিক তাপ। অৰ্থাৎ ঈশ্বৰ চিন্তা কৰিব লাগিছিল, কিন্তু কৰিবলৈ সময়টো বহুত দেৰি হৈ গ'ল, তথাপিতো তেওঁ কৰিছে। কিন্তু এই যে কৰা আগত যিখিনি নকৰা সময়, সেই নকৰা সময়খিনিৰ কথা চিন্তা কৰি কৰি মাজে মাজে যে তেওঁ যেতিয়া খেদ আহিব, মনত অপৰাধবোধ এটা আহিব, তেতিয়া তেওঁ সেই ভাৱনাযুক্ত দুখটোক কোৱা হৈছে আধ্যাত্মিক তাপ বুলি কোৱা হৈছে। আৰু এইখিনি কথা বৰ্তমান প্ৰকাশ কৰি আছে। সপ্ৰেম ভকতিৰ মাজত এজন ভকত যেতিয়া আগবাঢ়ি যাব, তেতিয়া তেওঁৰ লক্ষণটো ভাগৱত ধৰ্মৰ লক্ষণৰ মাজেৰে কেনেকৈ নিমিৰজাৰ আগত কবি নামৰ সিদ্ধজনে প্ৰকাশ কৰিছে, গুৰুজন বস্তুৱে পদবন্ধে এইখিনি তত্ত্বকে আমাক প্ৰদান কৰিছে।